বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত সজাগতা অনুষ্ঠান অসম বন মন্ত্ৰালয় আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণৰ পৰিষদৰ উদ্যোগত সজাগতা অনুষ্ঠান পৰিষদক সহযোগ কৰে জিএমচি পৰিবহণ বিভাগ আৰু জিএমডিএ অনুষ্ঠানত গাড়ীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰা হয় লগতে আগন্তুক সময়টো এনে কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত লৈছে উদ্যোক্তাই এটো এতিয়া নহয় এটো 2019 চনৰ পৰা আমাৰ নেশনেল ক্লিন এয়াৰ মনিটৰিং প্ৰগ্ৰাম যেটো ৰাষ্ট্ৰীয় নিৰ্মল বায়ু আঁচনি এটো কেন্দ্ৰীয় চৰকাৰৰ বন মন্ত্ৰালয় আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তত্ত্বাৱধানত প্ৰদূষণ অসমৰ প্ৰথম অৱস্থাৰ 132 পৰা 131 খন চহৰ নগৰত তাৰ ভিতৰত অসমৰ 5 খন গুৱাহাটীকে আদি কৰি শিলচৰ শিৱসাগৰ নগাঁও নলবাৰী আৰু গুৱাহাটী এই ক্ষেত্ৰত আমি আজি যোৱা 5 বছৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ ইয়াৰ লগতে আমাৰ কেইবাটাও ষ্টেক হোল্ডিং ডিপাৰ্টমেণ্ট আজি দিওতে আপোনালোকে ইয়াত দেখিছেই ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন জিএমচি জিএমডিএ তেনেকৈ আমি কেইবাটাও 8-9টা ডিপাৰ্টমেণ্টৰ লগত আমি কাম কৰি আছোঁ আৰু ইয়াৰ এটা পদক্ষেপ হৈছে আমাৰ গুৱাহাটীস্থ আঞ্চলিক কাৰ্যালয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ তেখেতসকলে এটা সুন্দৰ পদক্ষেপ আজি লৈছে তেখেতসকলৰ আজি পদক্ষেপ মতে আপোনালোকে জানে বায়ু আমাৰ যেটো ভাসমান ধূলিকণাৰ পৰিমাণত আমি যেহেতু এটো ভাসমান ধূলিকণাৰ ওপৰত আমাৰ গুৱাহাটীত আপুনি দেখিছে ধূলি পৰ্যায় এই ধূলিখিনি যেহেতু প্ৰদূষিত হৈ থাকে ইয়াৰ লগতে যিখিনি কেইবাটাও কাৰকৰে আমাৰ বায়ু প্ৰদূষণ কৰে ইয়াৰ লগতে আমি যান বাহনৰ এটা কাৰক হিচাপে ধৰোঁ আজি এটো এটা পদক্ষেপ লোৱা হৈছে যান বাহনৰ পৰা কিমান নিৰ্গত হয় পেট্ৰল ডিজেলৰ গাড়ীৰ পৰা কিমান নিৰ্গত হয় তাত যিখিনি কাৰ্বন পাৰ্টিকুল যেটো কাৰ্বন মনক্সাইড হাইড্ৰকাৰ্বন আৰু সেইখিনিয়ে আমাৰ ভাসমান ধূলিকণাৰ ক্ৰিয়া কৰি আৰু এই সময়ত যেহেতু আমাৰ কুঁৱলীৰ প্ৰভাৱ পৰিছে ড্ৰাই ছিজন হয় এই কাৰণে আমাৰ এই সময়ত যদি আমাৰ ধূলিকণাখিনি অতিমাত্ৰা প্ৰদূষিত হৈ থাকে সেইকাৰণে মানুহে সেৱন কৰাৰ পিছত বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে সেইকাৰণে এখেতসকলে এই